নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি 50টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰৰ প্ৰেক্টিছ ছেট 14 ডিছকাছ কৰিম। ভিডিঅ'টোত 50টা প্ৰশ্ন দিয়া হৈছে। ইয়াৰে আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰে। ইয়াৰ লগতে আপোনালোকে যদি টেলিগ্ৰাম চেনেলটো এতিয়ালৈকে জইন হৈ লোৱা নাই, তেনেহ'লে এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আছাম? অসমৰ পৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন চি, হৰিশংকৰ ব্ৰহ্মা। অৰ্থাৎ হৰিশংকৰ ব্ৰহ্মা আছিলে অসমৰ পৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত। কুৱেশ্যন নম্বৰ 2, হু কম্প'জ দ্য ফেমাছ ছং চাৰে জাহা সে আচ্ছা? বিখ্যাত গীত এই চাৰে জাহা সে আচ্ছা এইটো কোনে ৰচনা কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মহম্মদ ইকবাল। অৰ্থাৎ এই মহম্মদ ইকবালে চাৰে জাহা সে আচ্ছা নামৰ এই বিখ্যাত গীতটো ৰচনা কৰিছিলে। কুৱেশ্যন নম্বৰ 3টো হৈছে, ভোগেশ্বৰ বৰুৱা অন গোল্ড মেডেল ইন এছিয়ান গেমছ ইন হুইচ ইয়াৰ? ভোগেশ্বৰ বৰুৱাই কোন বছৰত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1966। 1966 চনত ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত স্বৰ্ণ পদক বা সোণৰ পদক লাভ কৰিছিলে। ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, ভোগেশ্বৰ বৰুৱাই 1966 চনত হোৱা থাইলেণ্ডৰ বেংককত এছিয়ান গেমছত তেওঁ 800 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 4টো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ লাৰ্জেষ্ট ৱেটলেণ্ড অফ আছাম? অৰ্থাৎ তলৰ কোনটো জলাশয় অসমৰ সৰ্ববৃহৎ জলাশয়? দীপৰ বিল, সোণবিল, মাগুৰী বিল, চান্দুবি বিল। শুদ্ধ উত্তৰটো হয় অপশ্যন বি, সোণবিল। অৰ্থাৎ অসমৰ সৰ্ববৃহৎ লাৰ্জেষ্ট ৱেটলেণ্ড সোণবিল। কুৱেশ্যন নম্বৰ 5, দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ থ্ৰু হুইচ কাউণ্ট্ৰিজ? অৰ্থাৎ তলত দিয়া কোনকেইখন দেশৰ মাজেৰে এই ব্ৰহ্মপুত্ৰ নদীটো বৈ যায়? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, চাইনা, ইণ্ডিয়া এণ্ড বাংলাদেশ। অৰ্থাৎ এই চীন দেশ, ভাৰত আৰু বাংলাদেশৰ মাজেৰে এই ব্ৰহ্মপুত্ৰ নদীটো বৈ যায়। কুৱেশ্যন নম্বৰ 7, বীৰবালা ইজ দ্য নিক নেম অফ হুইচ অফ দ্য ফলোয়িং পাৰ্চন? বীৰবালা তলৰ কোনজন ব্যক্তিৰ ছদ্মনাম? শুদ্ধ উত্তৰ হয় অপশ্যন এ, কনকলতা বৰুৱা। অৰ্থাৎ কনকলতা বৰুৱাক আমি বীৰবালা নামেৰেও জানো। কুৱেশ্যন নম্বৰ 8টো হৈছে, হোৱাট ইজ দ্য নাম্বাৰ অফ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ অপশ্যন বি, 28 ষ্টেটছ এণ্ড 8 ইউনিয়ন টেৰিটৰিজ। অৰ্থাৎ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে বৰ্তমান ভাৰতৰ। কুৱেশ্যন নম্বৰ 9টো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ ৱেন 5 years প্লেনছ ৱেৰ ফাৰ্ষ্ট ইণ্ট্ৰডিউচড? অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ, বিষ্ণু ৰাম মেধি। অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰথমবাৰ যেতিয়া অসমত প্ৰৱৰ্তন কৰা হৈছিলে, সেই সময়ৰ মুখ্যমন্ত্ৰী আছিলে অসমৰ বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 10টো হৈছে, হাউ মেনি টাইমছ ৱাজ প্ৰেচিডেণ্টছ ৰুল ইম্প'জড অন আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ? স্বাধীনতাৰ পিছত কিমানবাৰ অসমত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিলে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 4 times। অৰ্থাৎ স্বাধীনতাৰ পিছত অসমত ৰাষ্ট্ৰপতিৰ শাসন টোটেল 4বাৰ জাৰি কৰা হৈছিলে। চাওক, প্ৰথমবাৰ 12 ডিচেম্বৰ 1979 চনত জাৰি কৰিছিলে। 1980 চনৰ 6 ডিচেম্বৰলৈকে এইটো চলিছিলে ৰাষ্ট্ৰপতি শাসনটো। দ্বিতীয়বাৰ 1981 চনত জাৰি কৰিছিলে, তৃতীয়বাৰ 1982 চনত, আৰু যিটো লাষ্ট 4 নম্বৰ এইটো 1990 চনত 28 নৱেম্বৰ তাৰিখে জাৰি কৰিছিলে। যদি প্ৰশ্নত সোধে যে প্ৰথমবাৰ কেতিয়া, কোন চনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল অসমত, সেইটো হ'ব 1979 চনত। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11টো হৈছে, হুইচ ইজ দ্য হাইয়েষ্ট ৱাটাৰফল অফ ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কুঞ্চিকাল ফলছ। অৰ্থাৎ ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম হৈছে কুঞ্চিকাল জলপ্ৰপাত। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, এই কুঞ্চিকাল জলপ্ৰপাতটো কৰ্ণাটক ৰাজ্যখনত অৱস্থিত, যিটো ভাৰতৰ হাইয়েষ্ট বা সৰ্বোচ্চ জলপ্ৰপাত, আৰু ইয়াৰ উচ্চতা হৈছে
455 মিটাৰ বা 1493 ফুট আৰু এই কুঞ্চিকল জলপ্ৰপাতটো এছিয়াৰ ভিতৰতে সেকেন্ড টলেষ্ট ৱাটাৰফল হয় আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব এই কুঞ্চিকল ফলছটো বা কুঞ্চিকল জলপ্ৰপাতটো বাৰাহী ৰিভাৰৰ পৰা উৎপত্তি হৈছে Question number 12 to is how many autonomous councils are in Assam under 6th schedule of Indian Constitution? ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত বৰ্তমান অসমত কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে শুদ্ধ উত্তৰটো হ'ব অপচন বি 3 অৰ্থাৎ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসমত বৰ্তমান 3খন স্বায়ত্তশাসিত পৰিষদ আছে আৰু সেই 3খন স্বায়ত্তশাসিত পৰিষদ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ডিমা হাছাও অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আৰু কাৰ্বি আংলং অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল Question number 13 to is what is the number of national park in Assam অৰ্থাৎ বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান 5খন 6খন 7খন নে 8খন শুদ্ধ উত্তৰটো হ'ব অপচন ডি 8খন অৰ্থাৎ বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 8খন আগতে 7খন আছিল 2024 চনলৈকে নতুনকৈ আৰু এখন এড কৰা হৈছে 2024 চনলৈকে এই কাজিৰঙা মানাস ডিব্ৰু-চৈখোৱা নামেৰি ওৰাং নেশ্যনেল পাৰ্ক দিহিং পাটকাই ৰায়মনা এই 7খন আছিল আৰু 2025 চনত এই 8 নম্বৰখন চিখনা জলাও নেশ্যনেল পাৰ্ক নতুন কৰি এড কৰা হৈছে Question number 14 to is which is the first university established in India ভাৰতত স্থাপিত প্ৰথমখন বিশ্ববিদ্যালয় কোনখন বা বিশ্ববিদ্যালয়খনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন সি ইউনিভাৰ্চিটি অফ কলকাতা অৰ্থাৎ ভাৰতত স্থাপিত প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম হৈছে কলিকতা বিশ্ববিদ্যালয় আৰু এই ইউনিভাৰ্চিটি অফ কলিকতা বিশ্ববিদ্যালয়খন 1857 চনত এষ্টাব্লিছ হৈছিল যিখন ভাৰতৰ প্ৰথম ইউনিভাৰ্চিটি বুলি কোৱা হয় Question number 15 to is in which continent is the Atacama desert located এই আটাকামা নামৰ মৰুভূমিখন কোনখন মহাদেশত অৱস্থিত শুদ্ধ উত্তৰটো অপচন সি সাউথ আমেৰিকা আটাকামা মৰুভূমিখন দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত Question number 16 Kang festival is celebrated by which community কাং উৎসৱ এই উৎসৱটো কোন সম্প্ৰদায়ে পালন কৰা উৎসৱ শুদ্ধ উত্তৰটো হ'ব অপচন বি মেইটেই অৰ্থাৎ এই মেইটেই সম্প্ৰদায়ে কাং উৎসৱটো পালন কৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ দ্য কাং ফেষ্টিভেল কাং উৎসৱটোক যাক কাং চিংবা বা চানামাহী আহোং খং চিংবা বুলিও কোৱা হয় আৰু এইটো মেইটি সম্প্ৰদায়ে যিটো মণিপুৰৰ হয় এই সম্প্ৰদায়টো তেওঁলোকে পালন কৰে Question number 17 Serja is a traditional musical instrument of which people Serja কোনবিলাক মানুহৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ বা কোনটো জনজাতিৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বড়ো অৰ্থাৎ এই সেৰজা বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ সেৰজাটো দেখাত এনেকুৱা ধৰণৰ হয় ইয়াতে আৰু দুটা পৰম্পৰাগত বাদ্যযন্ত্ৰ দিয়া হৈছে বড়ো জনজাতিৰ সেই দুটা হৈছে চিফুং আৰু খাম আৰু সেৰজাটো আমি এইমাত্ৰ পঢ়িলো Question number 18 to হৈছে in which place is the oldest sugar mill of Assam located অসমৰ আটাইতকৈ পুৰণি চেনিৰ মিলটো কোনখন ঠাইত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন বি বৰুৱা বামুণ গাঁও অৰ্থাৎ এই বৰুৱা বামুণ গাঁৱত অসমৰ আটাইতকৈ পুৰণি চেনিৰ মিলটো অৱস্থিত Question number 19 to হৈছে where is the headquarter of the World Trade Organization বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন বি জেনেভা অৰ্থাৎ জেনেভাত বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয়টো অৱস্থিত চাওক WTO বা World Trade Organizationটো কেতিয়া ফাউণ্ড বা স্থাপিত হৈছিলে 1 জানুৱাৰী 1995 চনত এইটো স্থাপিত হৈছিলে আৰু ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত Question number 22 হৈছে On which day is Hindi Divas celebrated? কোনটো দিনত হিন্দী দিৱস পালন কৰা হয় শুদ্ধ উত্তৰ অপচন সি 14 ছেপ্টেম্বৰ অৰ্থাৎ 14 ছেপ্টেম্বৰ তাৰিখে বিশ্ব হিন্দী দিৱস পালন কৰা হয় দ্য নেশ্যনেল হিন্দী দিৱস বা ৰাষ্ট্ৰীয় হিন্দী দিৱস প্ৰতি বছৰে 14 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় আৰু কিয় পালন কৰা হয় এইটো দিনতেই হিন্দী ভাষাটোক অফিচিয়েল ল্যাঙ্গুৱেজ বা চৰকাৰী ভাষা হিচাপে সংবিধান সভাই গ্ৰহণ কৰিছিল 1949 চনত Question number 21 to is
In which place of Assam are the ruins of Deopahar located? এই দেওপাহাৰৰ ধ্বংসাৱশেষ অসমৰ কোন কোন স্থানত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি নুমলীগড়, অৰ্থাৎ দেওপাহাৰ ধ্বংসাৱশেষটো নুমলীগড়ত অৱস্থিত। চাওক, দেওপাহাৰ আৰ্কিঅলজিকেল সাইট ফিচাৰিং এনচিয়েণ্ট ৰুইনছ ইজ লোকেটেড ইন নুমলীগড় উইদিন গোলাঘাট ডিষ্ট্ৰিক্ট। Question number 22. Who was the first Education Minister of India to receive the Bharat Ratna Award? অৰ্থাৎ ভাৰত ৰত্ন বঁটা লাভ কৰা ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীজনৰ নাম কি আছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি আবুল কালাম আজাদ, অৰ্থাৎ এই আবুল কালাম আজাদে হ'ল প্ৰথম ভাৰতৰ শিক্ষামন্ত্ৰী যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে। চাওক, মৌলানা আবুল কালাম আজাদ তেওঁ আছিল ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ বা শিক্ষা মন্ত্ৰী। তাক 1992 চনত মৰণোত্তৰভাৱে তেওঁক ভাৰত ৰত্ন বঁটাটো প্ৰদান কৰা হৈছিলে। Question number 23. আগালমাকা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? আগালমাকা উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গাৰো, অৰ্থাৎ এই গাৰো সম্প্ৰদায়ে আগালমাকা উৎসৱটো পালন কৰে। Question number 24. The Treaty of Guwahati was signed between whom? গুৱাহাটী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিলে? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ পুৰন্দৰ সিংহ এণ্ড ৰবাৰ্টছন, অৰ্থাৎ পুৰন্দৰ সিংহ আৰু ৰবাৰ্টছনৰ মাজত এই গুৱাহাটীৰ সন্ধিটো স্বাক্ষৰিত হৈছিলে। Question number 25. What was the Ahom name of জয়ধ্বজ সিংহ? জয়ধ্বজ সিংহৰ আহোম নামটো কি আছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুতামলা, অৰ্থাৎ জয়ধ্বজ সিংহৰ আহোম নামটো আছিলে চুতামলা। Question number 26 হৈছে হোৱাট ৱাজ দ্য হিন্দু নেম অফ সুনিয়াতভা? সুনিয়াতভাৰ হিন্দু নামটো কি আছিলে? উদয়াদিত্য সিংহ, ৰুদ্ৰসিংহ, চুকাফা নে গদাধৰ সিংহ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উদয়াদিত্য সিংহ, অৰ্থাৎ এই উদয়াদিত্য সিংহৰ আহোম নামটো আছিলে সুনিয়াতভা। Question number 27 হৈছে which is the largest tributary of ব্ৰহ্মপুত্ৰ? তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ? মানাস, দিবাং, ধনশিৰি নে সোণশিৰি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোণশিৰি, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হৈছে সোণশিৰি নদী। Question number 28. Assam falls in which climatic region? অসম ৰাজ্যখন তলৰ কোনটো জলবায়ু অঞ্চলত পৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মনচুন ক্লাইমেট, অৰ্থাৎ অসম ৰাজ্যখন মৌচুমী জলবায়ুৰ অন্তৰ্গত। Question number 29 হৈছে which north eastern state is known as jewel of India? উত্তৰ পূবৰ কোনখন ৰাজ্যক ভাৰতৰ মণি বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিপুৰ, অৰ্থাৎ উত্তৰ পূবৰ মণিপুৰ ৰাজ্যখনক জুৱেল অফ ইণ্ডিয়া বা ভাৰতৰ মণি বুলি কোৱা হয়। Question number 30. Which state is known as Spice Garden of India? ভাৰতৰ মছলাৰ উদ্যান বুলি কোন ৰাজ্যক কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন এ কেৰেলা, অৰ্থাৎ ভাৰতৰ মছলাৰ উদ্যান বুলি বা স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কেৰেলাক কোৱা হয়। Question number 31. What is the literacy rate of Assam? অসমৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ উত্তৰ অপশ্যন বি 72.19, অৰ্থাৎ 72.19% হৈছে অসমৰ সাক্ষৰতাৰ হাৰ। চাওক, 2011 সেন্সাছ মতে অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19%, পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 66.27%। Question number 32 হৈছে which tribe of Assam celebrates বাইখ পূজা? অসমৰ কোনটো জনগোষ্ঠীয়ে বাইখ পূজা পালন কৰে? শুদ্ধ উত্তৰ অপশ্যন চি ৰাভা, অৰ্থাৎ অসমৰ এই ৰাভা জনগোষ্ঠীয়ে বাইখ পূজাটো পালন কৰে। Question number 33. Where is the first গুৰুদ্বাৰা of Assam located? অসমৰ প্ৰথমটো গুৰুদ্বাৰা ক'ত অৱস্থিত? শিৱসাগৰ, যোৰহাট, ধুবুৰী নে তেজপুৰ? শুদ্ধ উত্তৰ অপশ্যন চি ধুবুৰী, অৰ্থাৎ অসমৰ প্ৰথমটো গুৰুদ্বাৰা ধুবুৰী অৱস্থিত। Question number 34. In which year did Bakhtiyar Khilji invade Assam? বখতিয়াৰ খিলজীয়ে কোন বছৰত অসম আক্ৰমণ কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1206 AD, অৰ্থাৎ
1206 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে। Question number 35 to is the first headquarters of Assam Company Limited was in which place? অসম কোম্পানী লিমিটেডৰ প্ৰথম মুখ্য কাৰ্যালয়টো কোন ঠাইত আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নাজিৰা। অৰ্থাৎ অসম কোম্পানী লিমিটেডৰ প্ৰথম মুখ্য কাৰ্যালয়টো নাজিৰাত অৱস্থিত আছিলে। আৰু এই অসম কোম্পানীটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1839 চনত। Question number 36. In which place is the State Cancer Institute SCI of Assam located? অসমৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি, গুৱাহাটী। দ্য ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট অসমৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখন গুৱাহাটীত অৱস্থিত। Question number 37. Who is the constitutional head of the state governments? ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন? ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, ৰাজ্যপাল নে অধ্যক্ষ? শুদ্ধ উত্তৰ অপশ্যন চি, গভৰ্ণৰ। অৰ্থাৎ ৰাজ্যপাল হৈছে ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী। Question number 38. Who appoints a governor to any state? যিকোনো ৰাজ্য এখনৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, প্ৰেচিডেণ্ট। অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যিকোনো এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে। Question number 39 to হৈছে How many asanas are there in the Surya Namaskar process? সূৰ্য নমস্কাৰ প্ৰক্ৰিয়াত কিমানটা আসন আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 12। অৰ্থাৎ আমি যি য়োগা কৰোঁ সূৰ্য নমস্কাৰ টোটেল 12টা আসন আছে। Question number 42 হৈছে Who wrote the short story পৃথিৱীৰ অসুখ? পৃথিৱীৰ অসুখ নামৰ চুটিগল্পটো কোনে লিখিছিলে? শুদ্ধ উত্তৰ অপশ্যন চি, যোগেশ দাস। অৰ্থাৎ যোগেশ দাসে পৃথিৱীৰ অসুখ নামৰ এই চুটিগল্পটো লিখি উলিয়াইছিলে। Question number 41. Who had translated Lakshminath Besbarua's বুঢ়ী আইৰ সাধু into English for the first time? লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু প্ৰথমবাৰৰ বাবে কোনে ইংৰাজীলৈ অনুবাদ কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নৃপেন দত্ত বৰুৱা। নৃপেন দত্ত বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ এই বুঢ়ী আইৰ সাধুটো প্ৰথমবাৰৰ বাবে ইংৰাজীলৈ অনুবাদ কৰিছিলে। চাওক, এই বুঢ়ী আইৰ সাধু কিতাপখন নৃপেন দত্ত বৰুৱাই ইংৰাজীত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছিলে আৰু সেইখনৰ নাম আছিলে অল্ড মাদাৰ্ছ উইচ টেলছ। Question number 42. বাক হাজৰিকা ইজ দ্য নিকনেম অফ হুইচ পাৰ্চন? বাক হাজৰিকা তলৰ কোনজন ব্যক্তিৰ ছদ্মনাম? শুদ্ধ উত্তৰ অপশ্যন বি, মহম্মদ ইছমাইল ছিদ্দিক। অৰ্থাৎ মহম্মদ ইছমাইল ছিদ্দিকৰ ছদ্মনাম হৈছে এইটো বাক হাজৰিকা। Question number 43. Which is the largest freshwater lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? শুদ্ধ উত্তৰ অপশ্যন চি, উলাৰ লেক। Question number 44. Northeast India is connected to rest of India through a 22 kilometer long strip of land known as 22 কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্ট্ৰিপ বা পথৰ জৰিয়তে উত্তৰ পূব ভাৰতক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা ঠাইখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শিলিগুৰি কৰিডৰ। Question number 45. Which is the only Ramsar site of Manipur? তলৰ কোনখন মণিপুৰৰ একমাত্ৰ ৰামচাৰ ছাইট? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কেইবুল লামজাও নেশ্যনেল পাৰ্ক। কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন হৈছে মণিপুৰ ৰাজ্যখনৰ একমাত্ৰ ৰামচাৰ ছাইট। Question number 46. In which year was the Indian national flag adopted? ভাৰতীয় জাতীয় পতাকাখন কোন বছৰত গ্ৰহণ কৰা হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 22 জুলাই 1947। 22 জুলাই 1947 চনত ভাৰতীয় জাতীয় পতাকাখন গ্ৰহণ কৰা হৈছিলে। ভাৰতীয় জাতীয় পতাকা বা ত্ৰিৰংগাখন 1947 চনৰ 22 জুলাইত গ্ৰহণ কৰা হৈছিলে সংবিধান সভাৰ দ্বাৰা আৰু ইয়াক অফিচিয়েল ফ্লেগ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে? 1947 চনৰ 15 আগষ্ট তাৰিখে, যেতিয়া গণতন্ত্ৰ দিৱস হৈছিলে। Question number 47. Who is the writer of the book বন্দিনী ভাৰত? বন্দিনী ভাৰত নামৰ এই গ্ৰন্থখনৰ লিখক কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অম্বিকাগিৰি ৰায়চৌধুৰী। বন্দিনী ভাৰত নামৰ এই গ্ৰন্থখনৰ লিখক হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। Question number 48. Which is the largest national park of India?
ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয়? শুদ্ধ উত্তৰ অপশ্যন চি হেমিছ নেশ্যনেল পাৰ্ক। Question number 49. The marriage ceremony of Ahoms was known as আহোমসকলৰ বিবাহ অনুষ্ঠানক ডেছ বুলি জনা গৈছিল। ইয়াৰে উত্তৰটো হ'ব অপশ্যন এ চাকলেং, অৰ্থাৎ আহোমসকলৰ বিবাহ অনুষ্ঠানক চাকলেং বুলি কোৱা হয়। Question number 50. What is the name of India's first artificial satellite? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিলে? শুদ্ধ উত্তৰ অপশ্যন এ আৰ্যভট্ট, অৰ্থাৎ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আছিলে আৰ্যভট্ট। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে তানচেন ৱাজ দ্য মিউজিচিয়ান অফ দ্য কোৰ্ট অফ হুইচ এম্পেৰৰ? তানচেন কোনজন সম্ৰাটৰ দৰবাৰৰ সংগীতজ্ঞ আছিলে? আকবৰ, জাহাংগীৰ, শ্বাহজাহান নে ঔৰংগজেব? শুদ্ধ উত্তৰ কোনটো হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।